চাওক আপোনালোকৰ শিশুসকল যেতিয়া স্কুলৰ পৰা আহি পায় তেতিয়া নিশ্চয় আপোনালোকে এক গিলাচ নেমু চৰবত দিয়ে আৰু যদিও নিদিয়ে দিব কিন্তু এই নেমু চৰবত গিলাচ দিওঁতে তাৰ আগত আপোনালোকে এক গিলাচ ঠাণ্ডা পানী দি ল'ব নহ'লে খালী পেটত সেই নেমু চৰবত গিলাচ আপোনালোকে নিদিব আৰু নেমু চৰবত দিবই লাগিব তাৰপিছত আপোনালোকে ভাত বা অন্য আহাৰ কি খুৱাই থাকিব ভাত কেইটামানে খুৱাব লাগে আৰু এটা কথা কওঁ এইখিনিতে যদি শিশুসকলক আপোনালোকে এই সময়কণতেই নধৰে আপুনি এলাহ কৰি শুই থাকে বা যি হয় হওক মই নোৱাৰোঁ দেই মই শুওঁহে আৰু বৰ ভাগৰ লাগিছে দিনটো কাম কৰি নহ'ব কিন্তু সিহঁতৰ কামখিনিহে আপোনাৰ আচল কাম হয়নে নহয় সিহঁতি ডাঙৰ হৈহে আপোনাক দুখিব যে মোক কিয় সেই সময়ত দুই চাট লগাই নিদিলি মোক তহঁতে কিয় সোনকালে উঠাই পঢ়ুৱা শুনাত অকণমান গুৰুত্ব নিদিলি হয়নে নহয় গতিকে আপোনাৰ শিশুটি ভাল হ'বৰ কাৰণে কেৱল আপুনিহে যত্ন কৰিব পাৰিব 2 নম্বৰতেহে গাৰ্জেন 1 নম্বৰত পেৰেণ্টছ গাৰ্জেন পাৰ্থক্য আছে কিন্তু গম পায়নে গতিকে মই আপোনালোকক এটাই কথা কওঁ আপোনালোকে যিমান পাৰে সিমান আপোনালোকৰ সন্তানসকলক আগবঢ়াই নিবলৈ চেষ্টা কৰক কৰে আপোনালোকে জানো তাৰ মাজতেও কিছু লোকে তাৰ বিষয়ে অকণমান অৱহেলা কৰে ইয়াৰ পৰিণাম বৰ বেয়া হয় পিছত সেই শিশুসকলক মৰিয়াই খুটিয়াই লাভ নাই এতিয়াই আৰম্ভ কৰিব লাগিব তেওঁলোকক মৰিয়াবলৈ বুলি কোৱা নাই ভাল পথে নিলে তেওঁলোকক নিপিটিলেও হ'ব গতিকে আপোনালোক তেওঁলোকৰ লগত জড়িত হ'বই লাগিব কোনো শিশুৱে পঢ়িবলৈ মন কৰে মানে কোনেও নকৰে আমাৰ ল'ৰা ছোৱালীও পঢ়িবলৈ মন নকৰিছিলে কিন্তু সেইখিনি মন কৰাব লাগিব আৰু ডাঙৰ হ'লে তেওঁলোকে নিজে নিজে পঢ়িব মেট্ৰিক পাছ কৰাৰ পিছত মই কিন্তু নাই লগা তেতিয়া নিজে মই তেতিয়া নপঢ়িবলৈহে কওঁ ইমানেই বেছি কষ্ট কৰে গতিকে আপোনালোকক মই এইটো কাৰণে ক'লোঁ সকলোকে নাই কোৱা কিন্তু কিছু লোকে এলাহ কৰে নকৰিব এলাহ আপোনাৰ নিচিনা মোৰ নিচিনা শিশুসকলক হ'বলৈ নিদিব উঠি অহা নৱপ্ৰজন্মক এজন ভাল ব্যক্তি হ'বলৈ দিয়ক এতিয়াও আমাৰ পৃথিৱীখনত বহুতো বেকা মানুহ আছে সিধা মানুহে কেতিয়াও কি হয় মানে তেওঁলোকে শান্তি নাপায় কিয় নাপায় সিধা মানুহে কথা ক'লে শান্তি নাপায় আৰু কামবোৰ তেওঁলোকে সিধাকৈ কৰাৰ পিছত যেতিয়া বেকা মানুহ এজনক মানুহে শলাগিব তেতিয়া সেই সিধা মানুহজনে অন্তৰত বহুত আঘাত পায় হয়নে নহয় কওক আচলতে ৰুল এণ্ড ৰেগুলেশ্যন এই লাইনটো সকলোৰে কাৰণে সমান হ'ব লাগে যদি কাৰোবাৰ কাৰণে অকণমান বেকা হয় তেতিয়া সদায় যিজনে নিজৰ কাম সময়মতে ৰুল ৰেগুলেশ্যনত কৰি আছে কথা শুনি সেইমতে কাম কৰি আছে তেখেতৰ অন্তৰত বহুত আঘাত লাগে হয়নে নহয় কওকচোন কাৰণ আমাৰ এই পৃথিৱীখনত বহুতো সিধা মানুহ আছে আৰু বহুতো ভাল ব্যক্তি আছে যিসকলে কেতিয়াও মিছা কথা নকয় যিসকলে কেতিয়াও বেকা বাটে নাযায় হয়নে নহয় আৰু সেইসকলে কিছুমান কথা আনৰ শুনিলে বহুত আঘাত পায় আৰু আজিকালি এটা কথা যদি আপুনি বেকা নহয় আৰু যদি টেঙৰ নহয় বেয়া কৈছোঁ নেকি 2 নম্বৰী নহৈ সিধা হৈ যিবিলাক ভাল হৈ থাকে তেওঁলোকৰ অৱস্থা শেষ হৈ যায় আৰু যিবিলাকে বোলে কোনেনো 2 নম্বৰী কৰিছে আছেতো পৃথিৱীত কাৰণ ভাল শব্দটো এইকাৰণে আছে বেয়া শব্দটো আছে সেইকাৰণে আছে নহয় জানো গতিকে আমি ভালকৈ আছোঁ বুলি কোৱা নাই কিন্তু এই ধৰণে সত্যৰ শুদ্ধ পথত যিবিলাকে কাম কৰি আছে সেইবিলাকৰ বহুতো কষ্ট তেওঁলোকৰ কিয় কষ্ট তেওঁলোকে কষ্ট কৰিয়ে যায় কিন্তু তেওঁলোকে বহুত বেছি নাপায় কিন্তু যদি বেকা বাটে যোৱা হয় তেওঁলোকৰ কি হয় বহুত বেছি হৈ যায় বহুত বেছি পায় আৰু তেওঁলোকে বহুত আৰাম পায় এতিয়াৰ যুগত যদি অকণমান টেঙৰ নহয় তেতিয়া তিষ্ঠিব নোৱাৰিব কিন্তু সত্যৰ শুদ্ধত থকাবিলাক সদায় ছাইডত থাকি যায় হয়নে নহয় কওকচোন কিবা এটা আপুনি পৰীক্ষা দিবলৈ যাওক বা চাকৰি এটাৰ কাৰণে আপুনি ইণ্টাৰভিউ দিবলৈ যাওক মই ক'বই নালাগে আপুনি হয়তো নিজেই বুজি পাইছে কি হয় আপুনি 100% কৰি আহক কিন্তু আপোনাতকৈ কম নম্বৰ যিসকলে পাইছে তেখেতসকলেহে সেই বস্তু পাব বা সেই মানে পৰীক্ষাটোত উত্তীৰ্ণ হ'ব হয়নে নহয় কওক আপুনি উত্তীৰ্ণ হ'ব কিন্তু তেওঁতকৈ পিছতহে গতিকে
যুগটো এনেকুৱা যুগৰ লগত খাপ খাই অকণমান কিন্তু টেঙৰ হ'বলৈও ল'ৰা ছোৱালীক শিকাব লাগিব। বাকী শুদ্ধ পথত থকাখিনিয়ে দুখ পাই পাই ঠেকা পাই পাইহে আগবাঢ়ি যাব লগা হয়। সঁচা কথা। আমি চুৰ কৰিব নাজানিলোঁ, সেইকাৰণে হয়তো 2টা নম্বৰ কম পালোঁ। টেঙৰ হোৱা হ'লে বহুতো কিবা কিবি হ'লহেঁতেন, কিন্তু সেইখিনি মানুহক লাগে। কিন্তু মই বেয়া পথে যাবলৈ কোৱা নাই, এইখিনি মই কেৱল নমুনাহে দিছোঁ। মানে আমাৰ এই পৃথিৱীখনত শুদ্ধ আৰু সত্য মানুহৰ বিশেষ আদৰ নাই। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।